পদ্যুৎ বদলিৰ নিচিনা মানুহ নগাঁও লোকসভাৰ MP কেনেকৈ হল? মই নগাঁও, সামগুৰি, ধিং, ৰূপহী মই ঘূৰি আহিলো। ৰূপহীৰ চাৰিওপিনে আপোনাৰ উচ্ছেদ হল, কিন্তু বাজেট সেশন, উইন্টার সেশন বা পার্লামেন্টের মনসুন সেশন এটা কথাও নকল। সামগ্রীত উচ্ছেদ হল, এটা কথাও নকল। এন্দুৰৰ গাঁতত সোমাই আছিল, কিন্তু এতিয়া ওলাই আহি এইজন ব্যক্তিয়ে কয় মুছলমানক চিনিয়ে নাপায় বুলি। এটা আচৰিত বিষয়। মই নগাঁও বসবাস কৰা, সামগুৰি, ধিং, ৰূপহী সদৰত বসবাস কৰা মুছলমানসকলক ক'ব বিচাৰিম, নগাঁও লোকসভাটো মুছলিম ডমিনেটেড হয়। মুছলমান থকাৰ পিছতে এইজন ব্যক্তি সি বোলে চিনিয়ে নাপায়। কেনেকৈ দুবাৰ কৰি সেই MP হ'ব পাৰে নগাঁও লোকসভাৰ পৰা? আৰু এইজন ব্যক্তি ডাঙৰ ডাঙৰ কথা কৈ আছে, উচ্ছেদ হোৱাৰ পিছতে এটা কথাও নকয়। বাজেট সেশনতো কোৱা নাই, উইন্টাৰ সেশন, মনসুন সেশনতো কোৱা নাই এইজন ব্যক্তি। সেয়েহে মই নগাঁও লোকসভাৰ অন্তৰ্গত মুছলমান ৰাইজক ক'ব বিচাৰিম বিনম্ৰভাৱে, এতিয়াও সময় আছে, আমি এইসকল ব্যক্তিক বয়কট কৰিব লাগিব। ধুবুৰী লোকসভাৰ ৰাইজক মই অনুৰোধ কৰিম, গোৱালপাৰা, ধুবুৰী, আপোনাৰ মাইনকাছৰ বীৰ সিং জৰুৱা, যে এনেকুৱা নিচিনা মানুহ আমি বয়কট কৰিব লাগিব। নগাঁও, সামগুৰি, ধিং, ৰূপহী, নগাঁও সদৰত মানুহক অনুৰোধ কৰিম, বিশেষকৈ মুছলমানক মই অনুৰোধ কৰিম, যিয়ে তোমাক 5 পইচাৰ দাম নিদিয়ে, মূল্য নিদিয়ে, এতিয়া কয় সি বোলে মুছলমানক চিনিয়ে নাপায়। এজন ব্যক্তি কি ডাইৰেক্ট কালি কলে মিডিয়াৰ সন্মুখত সি বোলে চিনিয়ে নাপায়। এনেকুৱা মানুহ মুছলমানে আমি চিৰ জীৱন ভাৰতবৰ্ষৰ পৰা 80 বছৰ হৈ গৈছে ভোট দি MLA বনাই আছো, MP বনাই আছো, আৰু আমাক লৈ ৰাজনীতি কৰি আছে, আৰু আমাকেই ই চিনি নাপায়। সেয়েহে মই নগাঁও লোকসভাৰ অন্তৰ্গত ৰূপহী, ধিং, সামগ্ৰী, নগাঁও সদৰ বিনম্ৰভাৱে অনুৰোধ কৰিম, মুছলমানক তুমি এতিয়া সময় হ'ল, তুমি সজাগ হবই লাগিব, তোমাৰ চকু তুমি খুলিবই লাগিব, আৰু এইসকল ব্যক্তিক তুমি বয়কট কৰিব লাগিব। নিজৰ ৰাজহাৰ নিজে থিয় কৰি নিজে জীয়াই থকা শিকিব লাগিব মুছলমানে। ভাৰত সংবিধান তোমাকে অধিকাৰ দিছে, তোমাক অধিকাৰ দিছে জীয়াই থাকিবলৈ হলে কেনেকৈ ভাৰতত চলিব লাগিব। আৰ্টিকল 1921 ৰাইট টু লাইফ উইথ ডিগনিটি তোমাক শিকাই গৈছে। মানুহৰ তলতলীয়া গোলাম হলে নহব, তুমি নিজৰ ভৰিত নিজে থিয় হব লাগিব। ভাৰতৰ সংবিধানে বাবা চাহেব আম্বেদকাৰ আমাক শিকাই থৈ গৈছে। সেয়েহে নগাঁও লোকসভাৰ অন্তৰ্গত ব্যক্তি বিনম্ৰভাৱে অনুৰোধ কৰিম, এইজন মানিয়া ৰাজহাৰ নোহোৱা ব্যক্তিক, মুছলমানক চিনি নাপাহি, তাক বয়কট কৰিব লাগে, যাতে কোনো গাঁৱতে যাতে সোমাব নোৱাৰে, আৰু আনৱালা ইলেকশ্যনতো যাতে কেম্পেইন কৰিব নোৱাৰে। এনেকুৱা ব্যক্তি যে মুছলমানৰ ভোট লৈ কয় যে মুছলমানকে চিনি নাপায়, মুছলমানক বুলি চিনিয়ে নাপায়। মই কালি প্ৰেছ মিট হলো, ইমান বেয়া লাগিছে। সেয়েহে নগাঁও লোকসভাৰ অন্তৰ্গত নগাঁও সদৰ, ৰূপহী, ধিং আৰু সামগ্ৰী বাসীক অনুৰোধ কৰিম, এই ব্যক্তিক আপোনাৰ বয়কট কৰিব লাগে, আৰু মুছলমান ৰাইজে তাক বয়কট কৰিব, কোনো গাঁৱতে যাতে সোমাব নোৱাৰে এইজন ব্যক্তি। আৰু ধুবুৰী লোকসভাকো অনুৰোধ কৰিম, এইবিলাক ব্যক্তি যেন কোনো গাঁৱত সোমাব নোৱাৰে। মুছলমান এতিয়া তুমি সজাগ হব লাগিব, তোমাৰ ল'ৰা ছোৱালী শিক্ষিত কৰি আগবাঢ়িব লাগিব, সংবিধানে অধিকাৰ নিজৰ ভৰিত নিজে থিয় হব লাগিব। থেংক ইউ ভেৰি মাছ।